নমস্কাৰ দৰ্শকসকল, নিউজ গাইড আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, আজি ৰাতিপুৱা এটা অতি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ যুগুতোৱা হৈছে। খবৰটো খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু এনেধৰণৰ নিত্য খবৰসমূহ চাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। গতিকে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকলে এই মুহূৰ্তত জনাইছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ ক'ভিড ভেকচিনৰ সন্দৰ্ভত। আপুনি ক'ভিডৰ ভেকচিন লৈছে নে নাই লোৱা? গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীক্ষাত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। যিসকল লোকে ক'ভিডৰ ভেকচিন লোৱা নাই তেওঁলোকৰ মৃত্যুৰ সংখ্যা যথেষ্ট বেছি বুলি প্ৰমাণিত হৈছে। আগষ্ট, ছেপ্টেম্বৰ আৰু অক্টোবৰত 318 গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে। 318 গৰাকীৰ ভিতৰত 227 গৰাকী ভেকচিন নোলোৱা লোকৰ মৃত্যু হৈছে। ক'ভিডৰ ভেকচিন নোলোৱা ৰোগীৰ মৃত্যুৰ হাৰ 71.5%। ভেকচিন গ্ৰহণ কৰা লোকৰ মৃত্যুৰ হাৰ যথেষ্ট কম বুলি প্ৰমাণিত হৈছে। 318 গৰাকীৰ ভিতৰত 91 গৰাকী ভেকচিন লোৱা লোকৰ মৃত্যু হৈছে। 318 গৰাকী ক'ভিড ৰোগীৰ ভিতৰত ভেকচিন গ্ৰহণ নকৰাৰ বাবে 227 গৰাকী ক'ভিড ৰোগীৰ মৃত্যু হৈছে। দুয়োপালি ভেকচিন লোৱা মাত্ৰ 91 গৰাকীৰ মৃত্যু হৈছে। ইয়াৰে প্ৰথম পালি ভেকচিন লোৱা 54 গৰাকীৰ মৃত্যু হৈছে। দ্বিতীয় পালি ভেকচিন লোৱা 37 গৰাকীৰ মৃত্যু হৈছে। ভেকচিন লোৱা ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ 28.6%। ইয়াৰ বিপৰীতে ভেকচিন নোলোৱা ক'ভিড ৰোগীৰ মৃত্যুৰ হাৰ 71.5%। গতিকে এই সমীক্ষাৰ জৰিয়তে প্ৰমাণিত হ'ল যে ভেকচিন লোৱাটো অত্যন্ত জৰুৰী।